আৰু এতিয়া হ'ল চালোঁ ধুনীয়াকৈ ফটো চটো উঠিলোঁ আৰু বিশেষ একো নাই গতিকে কিবা এটা খাই লোৱা ভাল খাই লৈ পেলাই তাৰপিছত ঢলা শদিয়ালৈ আগমন কৰোঁ এতিয়া টাইম কিমান হ'ল বা 10টা 10:30মান হ'ল চাগে আৰু তিনি ঘণ্টা 3.5 ঘণ্টামান লাগিব নি 10:33 হ'ল ৰখিও যাব লাগিব ন 10:30 ঠিক আছে লগ পাই আছোঁ পিছত এইখিনি জেগাত মই ৰখি আছিলোঁ ধুনীয়া মেঘ আছিলে তেতিয়া ৰ'দ নাছিলে এতিয়া ক'ৰ পৰা মেঘবোৰ আঁতৰি গ'ল আৰু ৰ'দ পুৰা একদম গোটেই গৰম হৈ গৈছে বনৰীয়া 39 ডিগ্ৰী পাই গৈছে চব গৰম হৈ গৈছে আৰু এতিয়া ক'ত আছোঁ কি সেইখিনি মই জনাই আছোঁ এই আপোনালোকে চাগে লাষ্ট ক্লিপটো দেখিলে হেৰিত তলাতল ঘৰৰ সেইখিনিত তাৰ পৰা আহিলোঁ মই আহি এতিয়া ক'ত আছোঁ কি ধুনীয়াকৈ কৈ আছোঁ অলপ চাহ জেগা অলপ বিচাৰি লওঁ যাতে ভালদৰে ৰেষ্ট ল'ব পাৰি অলপমান তাৰপিছত বাকী কৈ আছোঁ এইখিনিত যে দূৰ দূৰণিলৈকে একো চাই নাই মানে গছে নাই ৰাস্তাৰ কাষত চব সেই বাগিচাকেইখনত আছে আৰু ৰাস্তাৰ কাষত গছে নাই ঢলা শদিয়ালৈ যাবলৈ এটা ডিব্ৰুগড় হৈ ৰাস্তা এটা গৈছে আৰু এটা দুলীয়াজান হৈ পেলাই গৈছে ডিচিশ্যনটো ল'ব লাগিব যে মই কোনটো ৰাস্তা দি যাওঁ এতিয়া দুলীয়াজান হৈ গ'লে অলপ ওচৰ হয় আৰু ডিব্ৰুগড় হৈ গ'লে অলপ দূৰ হয় কিন্তু ৰাস্তা কোনটো ভাল এতিয়া মই নাজানো এতিয়া আহি পালোঁ চেপন জেগাটোৰ নামহে শুনিছিলোঁ আজি দেখিলোঁ মই চাৰিওফালে দেখোন চেপন লিখি থৈছে চেপন ধাবা চেপন টি ষ্টেট বাহ হিৰো ষ্টাইল মাৰি গ'ল আহি পালোঁ মৰাণ ৱেলকাম টু মৰাণ টাউন এখানে আছে মৰাণ টাউন এতিয়া ইয়াতে দুটা ৰাস্তা হৈছে এটা দুলীয়াজান গুচি যাব চাগে আৰু এটা ডিব্ৰুগড় এখন হৈছে মৰাণ টাউনখন ডাঙৰ আছে টাউনখন গোটেই সৰুও নহয় চৰাইদেউ ডিষ্ট্ৰিক্টত আছোঁ এতিয়া ইয়াৰে লেফ্টটো গুচি গৈছে ডিব্ৰুগড় আৰু ৰাইটটো গুচি গৈছে দুলীয়াজান চব মই দুলীয়াজান হৈয়ে যাম ডিব্ৰুগড় হৈ নাযাওঁ ঢলা শদিয়া এইফালেদি গ'লে ভাল হ'বনে দাদা ঢলা শদিয়া এনেকৈ গ'লে ভাল হ'বনে ডিব্ৰুগড় হৈ গ'লে ভাল হ'ব ডিব্ৰুগড় দি এইফালেদি ৰাস্তা বেয়া নেকি বেয়া হ'ব তেনেহ'লে মই আগৰ সেই ৰাস্তাটো ল'ব লাগিছিল ন এইফালেদিও ৰাস্তাটো দেখুৱাই আছে দুলীয়াজান হৈ পেলাই ৰাস্তাটো ভাল নে বেয়া কিন্তু এনে ডিব্ৰুগড় হৈ বেছি বেটাৰ হ'ব নেকি ন ডিব্ৰুগড় হৈ বেছি বেটাৰ হ'ব চাগে ডিব্ৰুগড় তিনিচুকীয়া হৈ পেলাই চ' এইটো ৰুটে লৈ লওঁ দুলীয়াজানৰ ৰুটটো এইটো দি অলপ শ্বৰ্টকাট হ'ব ডিব্ৰুগড় তিনিচুকীয়া হৈ পেলাই ঘূৰা হৈ যাব অলপ কেনেকুৱা স্পীড ব্ৰেকাৰ দেখোন সিগনেল জ্বলিয়ে আছে মোৰ
এইফালেদি নাযাওঁ নেকি, ৰাস্তা বেয়া আছে আগত, ৰাস্তাটো বেয়া আছে, বোকা বোকা ৰাস্তা, ৰাস্তা পুৰা বোকা বোকা আছে। সেই ৰুটটোৱে লোৱা ভাল হ'ব মোৰ, ডিব্ৰুগড় তিনিচুকীয়া ৰুটটো। ডিব্ৰুগড় পাৰ হৈ আহিলোঁ বাইপাছ হৈ পেলাই, এতিয়া গৈ আছোঁ তিনিচুকীয়াৰ ফালে। আৰু ঢলাশদিয়া আছে 95 কিলোমিটাৰ, ইয়াৰ পৰা 6টা 2ত গৈ পাম দেখুৱাইছে, কিন্তু তেতিয়ালৈ চাগে ছানছেট হৈ যাব। তথাপি গৈ চাওঁ, তাৰপিছত সেইফালে চাগে অৰুণাচলৰ ফালে সোমাই দিম, সেইটো ভাবিছোঁ মই। তিনিচুকীয়া যোৱা ৰাস্তাটো কিন্তু বনাইছে ধুনীয়া একদম পুৰা, ডিব্ৰুগড়ৰ পৰা পুৰা ফাই যাব পাৰি। আৰু এইফালে পুৰা চব খালী পথাৰে পথাৰ, বেলেগ একো নাই আৰু, মাজে মাজে 2-এটা ঘৰ আছে। তিনিচুকীয়া আহি পালোঁ, লেফ্ট চাইড গ'লে তিনিচুকীয়া টাউন গুচি যায়, কিন্তু মই চিধা যাব লাগিব বাইপাছ হয়। আৰু 59 কিলোমিটাৰ আছে, 1 hour 13 minute লাগিব, 5:55 গৈ পাম। ছানছেটটোতো হ'লেই আৰু অলপ দেৰিকৈ ডুবিয়ে যাব। অসমৰ চবতকৈ লাষ্ট টাউন তিনিচুকীয়া। এইখন পুৰা কিন্তু চাহ বাগিচাৰে ভৰি আছে, চাৰিওফালে চাহ বাগিচা।
আৰু এতিয়া এইটো ৰাস্তাটো মই এটা ভুল ৰাস্তা লৈ লৈছোঁ। এটা চিধা ৰাস্তা আছিল, সেইটো দি যাব লাগিছিলে, এইটো বেয়া ৰাস্তা দি আহি গৈছোঁ মই। এতিয়া কথা হ'ল ছানছেটটো হৈয়ে গ'ল, এতিয়া ঢলাশদিয়া গৈ পালেও আপোনাৰ ছানছেট দেখা নাপাম, ছানছেট হৈয়ে গ'ল। মিছন আনচাকচেছফুল, ৰাইডটো ছাকচেছফুল বাৰু, পুৰা ঢলাশদিয়ালৈকে আৰু 43 কিলোমিটাৰ আছে ঢলাশদিয়ালৈকে। এইবোৰ কিবা ভিতৰুৱা ৰাস্তা দি আহিছোঁ মই, গাঁৱৰ ভিতৰেদি। একদম তিনিচুকীয়াখন চাহপাতৰ বাগিচাৰে ভৰি আছে পুৰা, বহুত গ্ৰীণ, সেউজীয়া পুৰা একদম। এতিয়া যিটো ৰাস্তা দি আহিব লাগিছিলে আছাম ট্ৰাংক ৰোড, সেই ৰাস্তাটো গৈ ওলাম। এই আগতে সেইটো ৰাস্তা, মই কিবা গাঁৱৰ ভিতৰেদি ক'ৰবাদি আহি গৈছোঁ ৰাস্তা ভুল হৈ পেলাই। আহিব লাগিছিলে সেই ৰাস্তাটো দি, মই আহি পেলাই ওলাইছোঁ এইটো ৰাস্তাৰে, সেইটো মেইন ৰাস্তা। ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল ঢলাশদিয়া ব্ৰিজখন। চাইডৰ ফালে একো দেখা নাই, এন্ধাৰ হৈ আছে, লাইট চাইট নাই দেখোন। ছেম আপোনাৰ বগীবিল ব্ৰিজখনৰ নিচিনাই ডিজাইনটো। এতিয়া খালি চাইডৰ ফালে দেখা নাপাম, ৰাতি এন্ধাৰ আৰু ব্ৰিজখনত লাইটো নাই। ভবা নাছিলোঁ এনেকৈ ৰাতি যে এইখন পাম। এতিয়া টাইম হ'ল কিমান, 7:14। এইপিনে আকৌ 7:14 বহুত ৰাতি লাগিছে, একদম ৰাতিপুৱা 12টামান বজা যেন লাগিছে। লাইটকেইটা থকাহেঁতেন বঢ়িয়া লাগিলহেঁতেন ব্ৰিজখনত গৈ পেলাই। বৰষুণ দিয়া চান্স আছে, শদিয়া গৈ পাব লাগে সোনকাল। আৰু মেপত মই দেখিছোঁ ব্ৰিজখন পাৰ হ'বলৈ আৰু বহুত আছে, এতিয়াহে আধা পালোঁ ব্ৰিজখনৰ। এতিয়ালৈতো ব্ৰিজখন পাৰ হ'বলৈ 8 মিনিট 20 ছেকেণ্ড লাগিলে, এইখিনিতে শেষ হ'ল ব্ৰিজখন। এইটো এণ্ড হয় ব্ৰিজত। টোটেল মোটামুটি 9 মিনিটে লাগিছে, 9 মিনিট লাগিছে মোক পাৰ হ'বলৈ। শদিয়া আহি পালোঁ, আৰু শদিয়া এতিয়া চাৰ্কিট হাউচত গৈ আছোঁ। শদিয়া চাৰ্কিট হাউচ 4.5 কিলোমিটাৰ আছে ইয়াৰ পৰা। পুৰা আৰু ষ্টেমিনা নাইকিয়া হৈ গৈছে মোৰ, একদম নাই মানে আৰু। শদিয়াৰ পৰা নমস্কাৰ। আৰু যোৱাকালি চাগে দেখিলে মই আহি তলাতল ঘৰ
চালোঁ, ৰংঘৰ চালোঁ শিৱসাগৰত। তাৰপিছত আপোনাৰ তাত মই ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ গোটেই বুলিয়ে ক'ব পাৰে কৰি ল'লোঁ, একেলগে খাই লৈছিলোঁ। তাত কিবা পৰঠা খাইছিলোঁ আৰু চব্জি, চাহ তেনেকৈ আছিলে। তো সেইখিনিৰ পৰা তাৰপিছত তাত একো ভিডিঅ' বনোৱা নাছিলোঁ। তাৰপিছত ওলাই আহিলোঁ মই। ওলাই আহি পেলাই আপোনাৰ চেপন পালোঁ। চেপনত আপোনাৰ মই অলপ বাটৰ কাষত বহিলোঁ, বহুত ভাগৰ লাগি গ'ল, অলপ টোপনি লাগি গ'ল। বহি পেলাই তাত ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পেলাই তাৰপিছত আপোনাৰ চেপনৰ পৰা ওলাই দিলোঁ মই। তেনেকৈ মৰাণ হৈ পেলাই, ডিব্ৰুগড় হৈ পেলাই তেনেকৈ আহি পেলাই পালোঁ ডুমডুমা বুলি জেগা এটা। তাৰপিছত ডুমডুমাত মই কি হোটেলছ বিচাৰিলোঁ, মানে হোমষ্টে বিচাৰিলোঁ, কাৰণ এইখিনি সেইবোৰ এৰিয়াত কেম্পিং কৰিবলৈ ক'তো জেগা নাই। এই মানে জেগা নথকা এৰিয়া আৰু কেম্পিং কৰিব নোৱাৰি আৰু তাত। তো মই তাতে আপোনাৰ হোমষ্টে চালোঁ, যাতে হোমষ্টেত ভালদৰে সুবিধামতে থাকিব পাৰি, বস্তু পাতিবোৰ ধুনীয়াকৈ মানে বনৰীয়াত লোডিং কৰিব পাৰি, আনলোড কৰিব পাৰি। কিন্তু তেনেকুৱা সুবিধা মই নাপালোঁ। এখন হোমষ্টে আছিলে যিখন বহুত কষ্টলি আছিলে, মোক 2000 টকা কৈছিলে পাৰ নাইট। আৰু বাকী যিখিনি আছিলে তাত মানে চব হোটেল আছিলে বা লজ আছিলে, যিবোৰৰ পাৰ্কিং নাই, আৰু হয়তো কিছুমান 5th ফ্ল'ৰত আছে, কিছুমান 3rd ফ্ল'ৰত আছে, তেনেকুৱা, যিটো মোৰ লাগেজবোৰ উঠাবলৈ বহুত প্ৰব্লেম হ'লহেঁতেন। তো ডুমডুমা মই যোৱাকালি আপোনাৰ আহি পালোঁ 6টামান বজাত, ইভিনিং হৈ গ'ল। তো তিনিচুকীয়া পাওঁতে মানে আপোনাৰ মই একচুৱেলি মোৰ মিছনটো কালি আনচাকচেছফুল হৈ গ'ল। মই ভিডিঅ'টোত কৈছিলোঁ যে আজি হেৰি ঢলাশদিয়ালৈকে যাম, ব্ৰিজখন যিখন, তাত গৈ ছানছেটটো এনজয় কৰিম। কিন্তু অলৰেডি তিনিচুকীয়াৰ এটা জেগা মাকুম বুলি জেগা এটা পাইছিলোঁ মই, সেই জেগাটোতে মোৰ ছানছেট হৈ গ'ল। তো তাৰ পৰা আছিলে আৰু মোটামুটি এৰাউণ্ড 50 কিলোমিটাৰমান ঢলাশদিয়া ব্ৰিজখন। তো মই তাৰপিছত সেইখিনিৰ পৰা নাপাওঁ বুলি গম পালোঁ আৰু। তো মই তাৰপিছত লাহে ধীৰে আহি থাকিলোঁ। মই বোলো আগলৈ গৈ থাকোঁ এন্ধাৰৱালে, য'ত কেম্পিং কৰিবলৈ জেগা পাওঁ যদি কেম্পিং কৰি দিম, আৰু নাপালে ক'ৰবাত হোমষ্টে লৈ পেলাই থাকি দিম। তেনেকৈ প্লেনটো কৰি পেলাই মই তাৰপৰা মাকুমৰ পৰা আহিলোঁ আৰু সেইখিনি। তাৰপিছত আহি আপোনাৰ ডুমডুমা আহি পালোঁ। তিনিচুকীয়াৰ হেৰি মানে ভিতৰেদি ক'ৰবাত গাঁও এৰিয়া দিও আহিছোঁ। সেইটো ফুটেজ লোৱা গৈছে অলপ চলপ, কিন্তু ভালকৈ ভ্লগিং মই কৰা নাই সেইখিনি সময়ত, কাৰণ চব কনফিউজন হৈ আছিলে, কি কৰোঁ কি নকৰোঁ, কেনেকুৱা কি, চব ভ্লগিং কৰা নাছিলোঁ। গোপ্ৰত চাৰ্জো কম আছিলে, তো সেইখিনিৰ পৰা কেমেৰা অফ আছিলে। তথাপি মই কিছুমান ফুটেজ কিবা কিবি লৈছোঁ। তাৰপিছত সেইখিনি এতিয়া দেখা পাব এই ভিডিঅ'টোতে। তাৰপিছত আপোনাৰ মই তিনিচুকীয়াৰ অলপ গাঁও চাওঁ ভিতৰেদি চাহ বাগানৰ মাজেদি, ৰাস্তা বেয়া আছিলে বহুত, যিফালেদি আহিছিলোঁ। তো আহি ডুমডুমা পালোঁ। ডুমডুমা ঘটনাখিনি ক'লোঁ আপোনালোকক। তাৰপিছত ডুমডুমাত মোৰ যেতিয়া হোটেল নাপালোঁ, মই বোলো ডুমডুমাত একচুৱেলি মই থাকিব লাগিছিলে, কাৰণ মোৰ ঢলাশদিয়াখন দিনত চোৱা কথা আছিলে। ছানছেটটোতো নাপালোঁ। পিছত ভাবিলোঁ যে দিনত যদি দেখা পাওঁ, ধুনীয়াকৈ নদীটো দেখা পাম, ভাল লাগিব, এটা ভিউ এটা আহিব। কিন্তু লগালগ মই মানে দৌৰাদৌৰিকৈ ওলাই দিব লগীয়া হ'ল তাৰপৰা, কাৰণ তাত থকা জেগা নাই, ক'ত থাকিম কি কৰিম একো পাত্তা পোৱা নাছিলোঁ। সেইকাৰণে মই বোলো শদিয়ালৈকে গুচি যাওঁ, শদিয়াত আহি পেলাই চাৰ্কিট হাউচত থাকি দিম চাগে, তেনেকৈ ভাবিলোঁ। ভাবি পেলাই তাৰপিছত শদিয়াত আৰু বহুত হোমষ্টেও আছে ইয়াতে, শদিয়াত ধুনীয়া হোমষ্টে, এইটো এটা হোমষ্টে যিটো মই দেখুৱাই আছোঁ। তাৰপিছত আপোনাৰ শদিয়ালৈ মই গুচি আহিলোঁ ৰাতিয়ে একদম। শদিয়া আহি পালোঁ মোটামুটি 8টামান বজাত। ৰাস্তা খালী, এইফালে বহুত সোনকাল আন্ধাৰ হৈ যায়, আৰু এইফালে বতৰ বহুত বেয়া, তাৰমানে ৰাতি বৰষুণ আহে, ধুমুহা বতাহ বৰষুণ আহে। মই ঢলাশদিয়া পাওঁতেই তাৰমানে পূৰা একদম বৰষুণ আৰম্ভ হওঁ হৈছিলে, আৰু বতাহ চতাহ আহি গৈছে একদম ক'ৰবাৰ পৰা। তাৰপিছত তেনেকৈ ৰাতি ঢলাশদিয়াখন পাৰ হৈ আহিলোঁ। পাৰ হৈ আহি পেলাই এয়া শদিয়া পালোঁহি, মেইন যিখিনি এৰিয়া শদিয়াৰ টাউন এৰিয়াখিনি আহি পালোঁ। আহি পেলাই মই ইয়াতে চাৰ্কিট হাউচত গ'লোঁ। চাৰ্কিট হাউচত মোৰ কথা নহ'ল, মানে নবনিল আৰু কথা, থাকিব নোৱাৰি তাত, অসুবিধা আছে কিবা কিবি। তাৰপিছত মই আহি পেলাই ইয়াতে হোমষ্টে এখন ল'লোঁ, যিখনৰ নামটো হোটেল চিয়াং বুলি, আৰু ৰুমটো এইটোৱে হয়, মই দেখুৱাই দিছোঁ। এনেকুৱা ডাবল বেডৰুম এটা দিছিলে মোক, 2খন বিচনা, বহুত চাফা কিন্তু দেই, একদম ব্লেংকেট চেংকেটবোৰ বহুত চাফা, বঢ়িয়া ধুনীয়া বিচনা চাদৰ, গাৰু বহুত চাফা, একদম হাইজেনিক হয়। আৰু ইফালে বাথৰুমটো এনেকুৱা, এইটো বাথৰুম হয়, গিজাৰো আছে, চাৱাৰো আছে ধুনীয়া। বাকী ৰুমটো এইটোৱে। আৰু বাহিৰৰ ফালে অলপ নাজাৰাটো যদি দেখুৱাওঁ, এনেকুৱা কৰিডৰ আছে এইফালে, আৰু এনেকৈ আহল বহল জেগা আছে মানে ইয়াত। আপুনি বাইক চাইক ৰখাই পেলাই বস্তু লোডিং কৰিব, আনলোডিং কৰিব বঢ়িয়া। বনৰীয়া তাত বস্তুবোৰ লোডিং কৰি দিছোঁ মই ধুনীয়াকৈ। লোডিং কৰি এতিয়া যাবলৈ ৰেডি মানে আৰু। গতিকে
ইয়াৰ পৰা এতিয়া প্লেনটো হৈছে মোৰ যে এতিয়া আপোনাৰ প্লেনটো মোৰ এনেকুৱা যে এতিয়া ইয়াৰ পৰা ৰয়িং যাম ফাৰ্ষ্ট অৰুণাচলৰ ফালে ৰয়িঙলৈ যাম তাৰপিছত আপোনাৰ প্লেন আছে যে মই পৰশুৰাম কুণ্ড যাম ৰয়িঙৰ পৰা আৰু ইয়াৰ শদিয়াৰ পৰা পৰশুৰাম কুণ্ড ৰয়িং হৈ পেলাই 134 নে কিবা সামথিং তেনেকুৱা কিলোমিটাৰ হয়তো ইভিনিংলৈকে বা এন্ধাৰ হোৱালৈকে মই গৈ পাব লাগে আৰু তাত আপোনাৰ আজি পৰশুৰাম কুণ্ডত কেম্পিং কৰিবলৈ চেষ্টা কৰিম আৰু তাৰপিছত নেক্সট প্লেনটো মই নেক্সট ভিডিঅ'ত ক'ম আৰু এইটো ভিডিঅ' যিটো আছিলে এইটো একচুৱেলি ভিডিঅ'টো আপোনাৰ ইয়াতে সমাপ্ত কৰি দিওঁ মানে কাজিৰঙাৰ পৰা শদিয়া আহালে এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ কৰি দি পেলাই তাৰপিছত ইয়াৰ পৰা শদিয়াৰ পৰা আকৌ পৰশুৰাম কুণ্ডলৈ এটা নতুন ভিডিঅ' আহিব সেইটো ভিডিঅ' ইয়াৰ পিছত আহিব নেক্সট তো বাকী এইটো ভিডিঅ'ত এইখিনিয়ে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট সেইবোৰো কৰিব তেতিয়া ভাল লাগিব আৰু আজি মোৰ একচুৱেলি 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু 100 ছাবস্ক্ৰাইবাৰ হ'লে 500 হ'ব গতিকে সেইখিনি কৰিবলৈ আপোনালোকে অকণমান হেল্প কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু ধুনীয়া ধুনীয়া আপোনাৰ ব্লগছ আহি যাব বাকী সেয়া লগ পাম নেক্সট ভিডিঅ'ত